কন্যা সন্তান বচাওক, কন্যা সন্তান পঢ়াওক। আমাৰ দেশৰ বহু ঘৰতে এজনী সৰু ছোৱালীৰ সপোনবোৰ বন্ধ হৈ থাকে, কিন্তু তাই পঢ়িব মন যায়। কোনোবাই কয় ছোৱালীক শিক্ষাৰ প্ৰয়োজন নাই। যেতিয়া এগৰাকী কন্যাৰ হাতত কিতাপ দিয়া হয়, তেতিয়া তাই নিজৰ জীৱনৰ কাহিনীয়ে নহয়, তাই লিখে শক্তিশালী মহান ভাৰতবৰ্ষৰ কাহিনী। এগৰাকী শিক্ষিত ছোৱালীয়ে জীৱন ৰক্ষা কৰা ডাক্তৰ হয়, ভৱিষ্যত নিৰ্মাণ কৰা এগৰাকী অভিযন্তা হয়, আৰু মানুহক অনুপ্ৰাণিত কৰা এগৰাকী শিক্ষক হয়, আৰু দেশখন পৰিচালনা কৰা এগৰাকী নেতা হয়, দেশখন সলনি কৰা এগৰাকী মহিলা ৰূপে নিজকে পৰিচালিত কৰে। প্ৰতিগৰাকী ছোৱালীকে এটা সুযোগৰ যোগ্য আৰু প্ৰতিগৰাকী ছোৱালীকে এটা শ্ৰেণীকোঠাৰ যোগ্য। কাৰণ যেতিয়া আপুনি এগৰাকী ছোৱালীক শিক্ষিত কৰিব, তেতিয়া আপুনি এটা জাতি, এখন সমাজ আৰু এটা পৰিয়ালক শক্তিশালী কৰিব। ছোৱালীক শিক্ষিত কৰক, পৃথিৱীখনক শক্তিশালী কৰক। তাই অজুহাত নহয়, তাই ক্ষমতাৰ যোগ্য। Her future begins with your decision today. বেটি বচাও, বেটি পঢ়াও। তাইৰ ভৱিষ্যত আমাৰ ভৱিষ্যত। ধন্যবাদ।